কঠিয়াতলী উন্নয়ন খণ্ডত এজন ঠিকাভিত্তিক অভিযন্তাৰ দপদপনিত অতিষ্ঠ ৰাইজ। কাৰ ছত্ৰছায়াত ৰাজদীপ শইকীয়াই ময়মতালি কৰে উন্নয়ন খণ্ডৰ কাৰ্যালয়ত। বদলিৰ নিৰ্দেশৰ পিছতো কেনেকৈ চহী কৰে মাষ্টাৰ ৰোলত। একাংশ সংবাদকৰ্মীৰ পৰা বিষয়াৰ আশীৰ্বাদ পুস্তক কোন এই ৰাজদীপ। কঠিয়াতলী উন্নয়ন খণ্ডৰ ঠিকাভিত্তিক অভিযন্তা ৰাজদীপ শইকীয়াৰ ময়মতালিৰ ন তথ্য ফাটিল হৈছে। কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত জুৰিপাৰ কচুৱা বৰপথাৰ আদি কৰি কেইবাখনো পঞ্চায়তত ঠিকাভিত্তিক অভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ৰাজদীপ শইকীয়াক পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ ৰহধলা গাঁও পঞ্চায়তলৈ শাস্তিমূলক বদলিৰ নিৰ্দেশ দিয়ে নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ চাহে। ৰহস্যজনকভাৱে যোৱা 15 মাৰ্চতে দিয়া আয়ুক্তগৰাকীৰ এই নিৰ্দেশকো কনিষ্ঠ অভিযন্তাগৰাকীয়ে কেৰেপ নকৰি চকী এৰি দিব নিবিচৰাৰ অভিযোগ কৰিছে ৰাইজে। নগাঁও জিলাৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ এজন এআই ৰাজদীপ শইকীয়া নামৰ এআইজনক যোৱা 15/3/2024 তাৰিখে নগাঁও জিলাৰ আয়ুক্ত মহোদয়ে তেখেতক ট্ৰেন্সফাৰ দিয়ে পশ্চিম কলিয়াবৰ ডেভেলপমেণ্ট ব্লকত। কিন্তু দেখা গৈছে এতিয়ালৈকে তেখেত কঠিয়াতলী ব্লকতেই কাম কৰি আছে। 15 তাৰিখে মাৰ্চৰ 15 তাৰিখে তেখেতক ট্ৰেন্সফাৰ দিয়াৰ পিছতো যিহেতু এতিয়ালৈকে কাম কৰি আছে, তাৰমানে ইয়াৰ অন্তৰালত তাৰমানে কি ৰহস্য আছে। উল্লেখ্য যে 15 মাৰ্চত বদলিৰ নিৰ্দেশ পোৱাৰ পিছতো ৰহস্যজনকভাৱে 30 মাৰ্চত জুৰিপাৰ পঞ্চায়তৰ আঁচনিৰ মাষ্টাৰ ৰোলত এজন ঠিকাভিত্তিক অভিযন্তাৰ স্বাক্ষৰত হোৱাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনফালে কঠিয়াতলী উন্নয়ন খণ্ড বিষয়া চেতা পদ্মা শৰ্মাও এগৰাকী ঠিকাভিত্তিক অভিযন্তাক গৰাকীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হৈছে। ৰাইজক অভিযোগ উন্নয়ন খণ্ড বিষয়াগৰাকীৰ আশীৰ্বাদ পুষ্ট এজন ঠিকাভিত্তিক অভিযন্তাই উন্নয়ন খণ্ডটোত এক প্ৰকাৰ উঠি ৰজা বহি ৰজা হৈ পৰিছিল। এই ক্ষেত্ৰত নগাঁও জিলাৰ আমচুকে ধৰি বিভিন্ন সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কচুৱাৰ পৰা মাইনুল হকৰ ৰিপৰ্ট, অসম লাইভ। তাৰমানে আমি যি জানিব পাৰিছোঁ, অমৃত সৰোবৰ অসম চৰকাৰৰ যি এটা আঁচনি, অমৃত সৰোবৰ আঁচনি, আৰু এই আঁচনিৰ জৰিয়তে যিবিলাক ডাঙৰ ডাঙৰ পুখুৰী খান্দা হৈছিলে বা বিভিন্ন স্কিম লোৱা হৈছিলে, সেই স্কিমবিলাকৰ বহু কাম নকৰাকৈ ইতিমধ্যে টকা উইথড্ৰ কৰা পৰিলক্ষিত হৈছে। গতিকে এই বিভিন্ন বিষয়সমূহ ঘাপ দিয়াৰ কাৰণে হয়তো তেখেত আজি পশ্চিম কলিয়াবৰ ব্লকত জইন নকৰি ইয়াতেই কাৰ তাৰমানে ছত্ৰছায়াত ইয়াত আছে। আমি নগাঁও জিলা আয়ুক্তগৰাকীক ইয়াৰ এটা তদন্ত কৰি আৰু কিয় যোৱা নাই তাত ইয়াৰ এটা বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। যে কিছুমান পুতানে তাচা বান্ধা নাই, এইবিলাক কঠিয়াতলী ব্লকৰ কামবিলাকে আনি পেলাই। কিমান দিনমান হৈছে খুঁটি পুতা? 1-1.5 মাহ হৈ গ'ল। এনেকৈ পেলাই থৈছে? এনেকৈ পেলাই থৈ দিছে। কেইটা পুখুৰী আছে ইয়াত? ইয়াত 3টা পুখুৰী আছে। হয়, তেনেকৈ হৈ আছে। অলপ তাৰখিনি বান্ধিছে, অকণমান বাদ বাকী তাৰবিলাক বান্ধা নাই। খুঁটিও চবতে পুতিছে জানো? চবখিনি পুতিছে, জেগা জেগা পুতিছে, জেগা জেগা পুতা নাই, পেলাই থৈ দিছে খুঁটি। এনে আপুনি কি আহ্বান কৰিব? এটা আমি ৰাজভৱন কৈছোঁ, এইটো খুঁটি পুতি পেলাই এইটো বাউণ্ডেৰী কৰিব লাগে। হয়, সেইটো সময় লাগে আৰু যিমানখিনি টকা আহিছে এইবিলাক টকাখিনি সৎ ব্যৱহাৰ কৰিব লাগে, ইমানখিনি মই সামৰিছোঁ। যিহেতু মানে আমাৰ জুৰিপাৰ পঞ্চায়তত কঠিয়াতলী উন্নয়ন খণ্ডৰ সহকাৰী অভিযন্তা ৰাজদীপ শইকীয়া আমাৰ জুৰিপাৰ পঞ্চায়তত কিছুমান কামৰ বহুত বেমেজালি সৃষ্টি হোৱাত লেনদেনৰ কিবা তাৰতম্যত আমি বিধায়ক মহোদয়ৰ ওচৰলৈ যোৱাৰ পিছত বিধায়ক মহোদয়ে আমাৰ পঞ্চায়তৰ পৰা ট্ৰেন্সফাৰ কৰিলে। জিলা আয়ুক্ত মহোদয়ে তেখেতক ব্লক ট্ৰেন্সফাৰ কৰি পশ্চিম কলিয়াবৰ নে ক'ৰবাত বোলে ট্ৰেন্সফাৰ দিলে বুলি আমি গম পালোঁ যোৱা মাহৰ 15 তাৰিখ। ট্ৰেন্সফাৰ হোৱাৰ পিছত যদি আয়ুক্ত ট্ৰেন্সফাৰ কিয় নকৰে, কেনেকুৱা অভিযন্তা, এই বস্তুটো অলপ বিষয়ে তদন্ত হ'ব লাগে।